নমস্কাৰ শিক্ষাগুৰুসকল, আমি সকলোৱে নিশ্চয় শিক্ষা হেতু এপৰ নিউ ভাৰ্চনটো আপডেট কৰি লৈছোঁ। এই নিউ ভাৰ্চনত দেখা পোৱা এটা সমস্যা হ'ল, আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে এনেধৰণে চকু ব্লিংক কৰাৰ পাছতো গোটেই ৰাউণ্ডটো চাৰ্কলটো ব্লু হৈ থাকে, সেইটো গ্ৰীণ হৈ পেলাই ফটো একচেপ্ট নকৰে। এই সমস্যাটো সমাধানৰ কাৰণে এইটো মোৰ লগতো হৈছিলে, বহুতো শিক্ষকৰ লগতো হৈছে, মোৰ লগতো হৈছে, আৰু এই সমস্যাটো সমাধানৰ কাৰণে আমি শিক্ষা হেতু এপত প্ৰৱেশ কৰি পেলাই তাৰ ছেটিংছত কিছু বস্তু আমি চাব লাগিব। চাই লৈ পেলাই সেইটো যদি আমাৰ ঠিক হৈ থাকে না, আমি সেইখিনি ঠিক কৰি দিব লাগিব। মই আপোনালোকক আজি এই ভিডিঅ'টিত এই ছেটিংছ কিদৰে মিলাব লাগে মই আপোনালোকক ডেমো দি পেলাই দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ইয়াৰ কাৰণে আপোনালোকে প্ৰথমতে শিক্ষা হেতু যোনটো এপ আছে, এপটো আপোনালোকে তাত লগ ইন কৰি ল'ব। আমাৰ সকলোৱে লগ ইন হৈয়ে থাকে, আমি লগ আউট যিহেতু নকৰোঁ। লগ ইনত সোমাই লৈ পেলাই আমাৰ এই কিনাৰত বাওঁ চুকটোত যি তিনিডাল আঁচ আছে, সেই তিনিডাল আঁচত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে যদি তাৰে 5 নম্বৰ পইণ্টটোত আহে, অৰ্থাৎ তলৰ ফালৰ পৰা 3 নম্বৰ পইণ্ট, তাত আপোনালোকে দেখা পাব ছেটিংছ বুলি। সেই ছেটিংছ আপোনালোকে ক্লিক কৰি দিব। ছেটিংছ ক্লিক কৰাৰ লগে লগে ইয়াত চাওক ভাৰ্চন 2.0.5ৰ গোটেই ছেটিংছখিনি ওলাই আহিব। আপুনি ফ্ৰণ্ট কেমেৰা ইউজ কৰিব নে বেক কেমেৰা ইউজ কৰিব সেইটো আপোনাৰ ওলাই আহিব। আপুনি যেতিয়া ল'ৰা ছোৱালী এটেণ্ডেঞ্চ ল'ব তেতিয়া বেক কেমেৰা ইউজ কৰিব, যেতিয়া নিজৰ এটেণ্ডেঞ্চ ল'ব তেতিয়া ফ্ৰণ্ট কেমেৰা ইউজ কৰিব। আৰু ইয়াত চাওক ছেট ডিটেকশ্যন ৰেঞ্জ, এই ডিটেকশ্যন ৰেঞ্জটো যদি আপোনাৰ 10 ফুট হৈ থাকে, 8 ফুট হৈ থাকে, তেতিয়া আপুনি যেতিয়া চেলফি কেমেৰা দি পেলাই আপোনাৰ এটেণ্ডেঞ্চটো ল'ব, তেতিয়া এই মোৰ যোনটো সমস্যা হৈছে বা বাকী কিছু সংখ্যক শিক্ষকৰ যোনটো সমস্যা হৈ আছে সেই সমস্যাটো আহে। কাৰণ ডিটেকশ্যন ৰেঞ্জটো 10 ফুট বহুত দূৰলৈকে হৈ থাকে, গতিকে আপোনাৰ ওচৰৰ ফটোটো ডিটেক্ট কৰিব নোৱাৰে। মই নিজে এইটো সমস্যা পাইছিলোঁ, আৰু মই ইয়াত 2 ফুটলৈ বা আপোনালোকে 4-6 ফুটলৈকে দিব পাৰে। 4-6 ফুট দিলে বেছি, 4 ফুট বা 6 ফুট দিলে আপোনাৰ মানে দূৰৰ ফটোটোও হৈ যায়, ওচৰটোও হৈ যায়। তেনেধৰণে আপুনি এই ছেটিংছটো আপুনি মিলাই চাব, ডিটেকশ্যন ৰেঞ্জটো, যদি আপোনাৰ অসুবিধা হৈ আছে। আৰু যদি অসুবিধা হোৱা নাই তেন্তে আপুনি এয়া কৰিব কোনো প্ৰয়োজন নাইকিয়া। আৰু আউট অফ এভৰি ইমান ষ্টুডেণ্টছ উইল বি ভেৰিফাইড, আমাৰ যোনটো ভেৰিফিকেশ্যন প্ৰচেছটো চলি থাকে 8টা-10টা ল'ৰা ছোৱালী ফটো উঠোৱাৰ লগে লগে, সেইটো আপুনি কিমান ল'ৰা ছোৱালী ফটো উঠোৱাৰ পাছত, ফটো কেপচাৰ হোৱাৰ পাছত আপুনি এই ভেৰিফিকেশ্যনটো কৰাব বিচাৰে, সেইটো আপুনি ইয়াত চিলেক্ট কৰিব পাৰে। আৰু এছপেক্ট ৰেচিঅ'টো আপুনি এইটো আপুনি য়েছ বা ন' কৰিব পাৰে, তাত কোনো অসুবিধা নাই। গতিকে ইয়াত আপুনি প্ৰধানকৈ আপুনি এই ছেট ডিটেকশ্যন ৰেঞ্জ যোনটো 2 নম্বৰ পইণ্টটো আছে, যদিহে আপোনাৰ এই মই দেখুওৱাৰ দৰে মোৰ লগত যোনটো হৈছিল বা বহুত শিক্ষকৰ হৈ আছে, আপোনাৰ লগতো যদি হৈ আছে, আপোনাৰ ব্লু হৈ থাকে, গ্ৰীণ হৈ পেলাই ফটোটো কেপছ নহয়, তেতিয়াহ'লে আপুনি এইটো 4 ফুট মানলৈ চেঞ্জ কৰি দিব। চেঞ্জ কৰি পেলাই আপুনি যদি হেৰি কৰি দিয়ে, বেক কৰি দিয়ে, তেতিয়াহ'লে আপুনি যেতিয়া আকৌ ষ্টাফ এটেণ্ডেঞ্চ আপুনি ধৰি কৰিব গ'লে, তেতিয়া আপুনি ষ্টাফ এটেণ্ডেঞ্চটো কৰিব সক্ষম হ'ব। বা ষ্টুডেণ্ট এটেণ্ডেঞ্চ কৰিব গ'লে আপোনাৰ ষ্টুডেণ্ট এটেণ্ডেঞ্চটো আপোনাৰ ব্লু হৈ নাথাকি পেলাই গ্ৰীণ হৈ আহিব। আপুনি আপোনাৰ সুবিধা অনুযায়ী ইয়াৰ ডিষ্টেঞ্চটো ঠিক কৰি ল'ব লাগিব। গতিকে ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে, বা আপোনাৰ লগৰ কোনোবা শিক্ষকৰ যদি এনেধৰণৰ মই দেখুওৱাৰ নিচিনা মোৰ লগত যেনেধৰণৰ হৈছিলে তেনেধৰণৰ প্ৰব্লেমটো হৈ আছে, তেতিয়াহ'লে তেওঁৰ লগত কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।